এবাৰ কাছাৰৰ কাটিগড়াত ভুৱা আৰক্ষীক গ্ৰেপ্তাৰ নিজকে আৰক্ষীৰ উপ পৰিদৰ্শক বুলি পৰিচয় দি ধন সংগ্ৰহ কৰিছিল অভিযুক্তগৰাকীয়ে গ্ৰেপ্তাৰ কালাইনৰ সামিদ হুছেইন বৰভূঞাক আৰক্ষীৰ চালক পদত নিযুক্তিৰ নামত বিভিন্ন জনৰ পৰা ধন হৰকাইছিল প্ৰবঞ্চকটোৱে লখিপুৰৰ ৰূপাইবালিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নকল আৰক্ষীগৰাকীক আৰু পূৰ্বেও একেদৰে আৰক্ষীৰ ৰূপত প্ৰবঞ্চনা কৰিছিল বহুজনক কাৰাগাৰৰ পৰা মুকলি হৈও পুনৰ আৰম্ভ কৰিছিল প্ৰবঞ্চনা পূৰ্বে কাছাৰৰ গুমৰা আৰক্ষীৰ অস্থায়ী গাড়ী চালক আছিল অভিযুক্তগৰাকী আৰু এইগৰাকী নিজকে আৰক্ষীৰ উপ পৰিদৰ্শক বুলি চিনাকি দিছিল আৰু তাৰ পাছতে অভিযুক্তগৰাকীয়ে ধন সংগ্ৰহ কৰিছিল তাৰ পাছতে গ্ৰেপ্তাৰ হৈছে কালাইনৰ সামিদ হুছেইন বৰভূঞা আৰক্ষীৰ চালক পদত নিযুক্তিৰ নামত বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰিছিল বা ধন হৰকাই লৈ গৈছিল প্ৰবঞ্চকটোৱে লখিপুৰৰ ৰূপাইবালিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নকল আৰক্ষী সামিদক আৰু পূৰ্বেও আৰু একেদৰে আৰক্ষীৰ ৰূপত প্ৰবঞ্চনা কৰি আহিছিল কাৰাগাৰৰ পৰা মুকলি হৈও পুনৰ আৰম্ভ কৰিছিল এনেদৰে প্ৰবঞ্চনা আৰু পূৰ্বে কাছাৰৰ গুমৰা আৰক্ষীৰ অস্থায়ী গাড়ী চালক আছিল অভিযুক্তগৰাকী পুলিশ সাব ইন্সপেক্টর তের নাম হল হামিদ হুসেন বরভূঞা 23 বছর বয়স তের পিতৃৰ নাম হল ওয়াসিদিন বরভূঞা খেলমা পার্ট 4 কালাইন তেওঁক আমি ইতিমধ্যে এৰেষ্ট কৰিছো তেওঁ হল এজন যুৱক আৰু তেওঁ কি হয় পুলিচৰ সাব ইন্সপেক্টৰৰ ড্ৰেছ পিন্ধি বিভিন্ন লৰা ছোৱালীক পুলিচৰ নামত চাকৰি দিয়াৰ নামত অৰ্থ সংগ্ৰহ কৰিছিলে আৰু কেবাজন ব্যক্তি যেনেকে লখিপুৰ অঞ্চলৰ ৰূপাইবালি অঞ্চলৰ পৰা বহু কেজন যুৱক যুৱতীৰ পৰা আৰক্ষী বিভাগক চাকৰি দিয়াৰ নামত তেওঁলোকৰ পৰা অৰ্থ বা পইচা পাতি লৈছিলে উৎখোজ লৈছিলে আৰু তেওঁলোকক চাকৰি দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছিলে পিছত যেতিয়া কিছু লোকে এই সংক্ৰান্তীয় বিষয়টো আমাৰ দৃষ্টিগোচৰ কৰে আমি লগে লগে অনুসন্ধান কৰি গম পালো যে ব্যক্তিজন এজন ভুৱা সাব ইন্সপেক্টৰ আৰু তেওঁ নিজে কিছুমান